নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 11 নম্বৰ অধ্যায় মাইনুৰ টনচিলাইটিছ। এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ, গতিকে তোমালোকে ভিডিঅ'টো মন দি শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি সঠিক বৃত্তত পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো হৈছে সদায় দাঁতমুখ কিয় পৰিষ্কাৰকৈ ৰাখিব লাগে। ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে সদায় দাঁতমুখ পৰিষ্কাৰকৈ ৰাখিব লাগে। তোমালোকে খ অপশ্যনটো বৃত্তটো পূৰ কৰিবা। তাৰপিছতে দ্বিতীয়টো চোৱা, মুন্তি আৰু জোনটিৰ মনটো কিয় বেয়া লাগি আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মুন্তি আৰু জোনটিৰ মন বেয়া লাগি আছিলে। গতিকে ক অপশ্যনটোত বৃত্তটো পূৰ কৰিবা। এতিয়া চাওঁ আহা 2 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা। তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এতিয়া উত্তৰত লিখিবা, আমি যদি সদায় দাঁতমুখ পৰিষ্কাৰকৈ নাৰাখোঁ তেন্তে আমাৰ মুখত বীজাণুৰ সৃষ্টি হৈ বিভিন্ন বেমাৰে দেখা দিব। সেয়ে প্ৰথম খ উত্তৰটো শুদ্ধ। দ্বিতীয়তে, মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে মুন্তি আৰু জোনটিৰ মনটো বেয়া লাগি আছিলে। গতিকে ক উত্তৰটো শুদ্ধ। এতিয়া চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। ইয়াত আছে, তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা। এতিয়া আমি শব্দ অৰ্থ মিলাব লাগে। প্ৰথমটো হৈছে সাৰ্থক। সাৰ্থকৰ অৰ্থ হ'ব উদ্দেশ্য সিদ্ধি হোৱা বা সফল। তাৰপিছতো হৈছে খুক খুকাই। খুক খুকাই মানে হৈছে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। গ্ৰন্থি, জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ। তাৰপিছতো হৈছে আক্ৰান্ত। আক্ৰান্ত মানে হৈছে পীড়িত। চামনি, চামনিৰ অৰ্থ হৈছে বস্তুৰ ওপৰত পৰা তৰপ। তাৰপিছতে আছে তোমালোকৰ পটককৈ। পটককৈ অৰ্থ হ'ব অতি কম সময়ৰ ভিতৰতে বা লৰালৰিকৈ। আৰু বাত বিষ আছে তাৰপিছতো। বাত বিষ মানে হৈছে শৰীৰৰ জোৰা উখহা এবিধ ৰোগ। তাৰপিছতে চোৱা 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া ক নম্বৰটোত দিছে, মাইনু স্কুললৈ কিয় যোৱা নাছিল। ইয়াৰ উত্তৰটো হ'ব, মাইনু জ্বৰত আক্ৰান্ত আছিল আৰু ডিঙিত বিষ হৈছিল। সেইকাৰণে 2 দিন ধৰি স্কুললৈ তাই যোৱা নাছিলে। খ নম্বৰটো হৈছে, মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিলে। উত্তৰ, কাৰণ তাইৰ টনচিলাইটিছ হৈছিলে, সেইবাবে তাইক ঠাণ্ডা পানী খাবলৈ মানা কৰিছিলে। গ নম্বৰটো হৈছে, মাইনুক কোনে জোকাইছিল। ইয়াৰ উত্তৰটো হ'ব, মাইনুক মুন্তি আৰু জোনটিয়ে জোকাইছিলে। ঘটো হৈছে, টনচিল কি। এতিয়া উত্তৰত চোৱা, টনচিল হ'ল আমাৰ শৰীৰৰ 2টা গ্ৰন্থি, আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা ইহঁতো নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়। টনচিল হৈছে যিকেইটা আমাৰ ডিঙিৰ ভিতৰৰ ফালে 2টা উখহি থাকে, সেই 2টা বস্তুৱে হৈছে টনচিল ডিঙিৰ ভিতৰত। তাৰপিছতে 9 নম্বৰ প্ৰশ্নটো চোৱা, টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি। উত্তৰ, টনচিলাইটিছ হোৱাৰ মূল কাৰণ হৈছে দাঁতমুখ পৰিষ্কাৰকৈ নৰখা। দাঁতমুখ পৰিষ্কাৰকৈ নৰখাৰ ফলত আমাৰ টনচিলাইটিছ হ'ব পাৰে। সেইবাবে আমি সদায় পৰিষ্কাৰকৈ ৰখা উচিত। তাৰপিছতে প্ৰথম চটো চোৱা, টনচিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে। উত্তৰ, টনচিলাইটিছৰ বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে আৰু বতাহত উৰি বা হাতত লাগিও ইহঁত সংক্ৰমিত হয়। গতিকে পুৱা গধূলি সদায় দাঁতমুখ পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু হাত পৰিষ্কাৰকৈ আমি ৰাখিব লাগে। এতিয়া চাওঁ আহা 5 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰটো হৈছে, টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে। এতিয়া চাওঁ আহা উত্তৰটো। টনচিলাইটিছ হ'লে আমাৰ মুখৰ ভিতৰত থকা টনচিল কেইটা উখহি উঠে। যিকেইটা আমাৰ মুখৰ ভিতৰত ডিঙিৰ অলপ ওচৰত থাকে 2টা দুফালে, সেইকেইটা উখহি উঠে আৰু ৰঙা পৰে আৰু বিষায়। টনচিল অসুখ হ'লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয় আৰু শুকান কাহো হয়। জিভাখনত বগা চামনিও পৰিব পাৰে আৰু মুখো গোন্ধায়। ডিঙিৰ দুয়োকাষে থকা টনচিল 2টা উখহাৰ বাবে ডিঙিৰ নলীৰ পথটো ঠেক হৈ যায় আৰু সেইবাবে খাদ্য খালে আমি বিষ অনুভৱ কৰোঁ। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে।
এতিয়া আমি উত্তৰটো চাওঁ আহা। টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি সদায় পুৱা গধূলি দাঁত মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু বেছি ঠাণ্ডা পানী আমি খাব নালাগে। কেতিয়াবা আমি বেছি গৰম হৈছে বুলি যদি ফ্ৰিজৰ পানী খাই দিওঁ বা খুব ঠাণ্ডা জাতীয় বস্তু খাওঁ তেতিয়াও আমাৰ ঘপককৈ আমাৰ টনচিলৰ এক অসুখ হ'ব পাৰে। গতিকে আমি বেছি ঠাণ্ডা পানী খোৱা উচিত নহয়। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। কোনে কাক আৰু কিয় কৈছিল লিখা। এতিয়া ক নম্বৰটো দিছে তোমালোকে মাইনুক কিয় জোকাইছা। এই কথাষাৰ ডাক্তৰ পেহীয়ে মুন্তি আৰু জোন্তিক কৈছিল কাৰণ মুন্তি আৰু জোন্তিয়ে মাইনুক আইচক্ৰীম খোৱাৰ কথা কৈ জোকাই আছিলে। সেইবাবে এই কথাষাৰ কৈছিলে। এতিয়া খ নম্বৰটো চোৱা মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা। এই কথাষাৰ জোন্তিয়ে ডাক্তৰ পেহীক কৈছিলে আৰু এই কথাষাৰ মাইনুক ভয় খুৱাবলৈ তাই কৈছিলে। গ নম্বৰটো চোৱা টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। এই কথাষাৰ ডাক্তৰ পেহীয়ে মুন্তি আৰু জোন্তিক কৈছিল কাৰণ মাইনুৰ টনচিলাইটিছ বেমাৰ হৈছিলে। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা লগতে যুক্তাক্ষৰবোৰত কি কি বৰ্ণ যোগ হৈ আছে ভাঙি দেখুওৱা। ইয়াত এতিয়া আমি পাঠৰ পৰা যুক্তাক্ষৰযুক্ত শব্দসমূহ বিচাৰি উলিয়াব লাগে আৰু কি যুক্তাক্ষৰ যোগ হৈ আছে আৰু সেই যুক্তাক্ষৰকেইটা কি কি শব্দ যোগ হৈ আছে আমি ভাঙি দেখুৱাব লাগে। গতিকে ইয়াত মই তলত তোমালোকক শব্দকেইটা বিচাৰি লিখি দিছোঁ আৰু কি কি শব্দ যোগ হৈ হৈছে আৰু কি কি যুক্তাক্ষৰ সেইকেইটাও লিখি দিছোঁ। তোমালোকে লিখি ল'বা। তাৰপিছতে চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো। ইয়াত আছে তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত যতিচিহ্ন বহুৱা আৰু বহা। ইয়াত দুটা দফা দিছে আৰু আমি সঠিকমতে যতিচিহ্ন বহাব লাগে। এতিয়া প্ৰথমটো হৈছে বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়। ইয়াত দাৰি দিব লাগে। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে। ইয়াত দাৰি হ'ব। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰ কৰি ধুব লাগে আৰু টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়। ইয়াত দাৰি যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। ইয়াত আকৌ দাৰি জ্বৰ থাকেই। ইয়াতো দাৰি শুকান কাহো হয়। ইয়াতো দাৰি দিবা। জিভাখনত বগা চামনিও পৰিব পাৰে। ইয়াতো দাৰি আৰু মুখ গোন্ধাই। মুখ গোন্ধাই পাছতো দাৰি দিবা। এতিয়া খ নম্বৰটো চোৱা মুখ গোন্ধাই বুলি কোৱাৰ লগে লগে মুন্তিয়ে মাইনুক চিঞৰি ক'লে। ইয়াত অলপ ড্ৰেছ দি উদ্ধকমা আৰম্ভণি কৰিবা। মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰ কৰি ধুবলৈ এতিয়া মজা পাইছা। তাৰপিছত ডাক্তৰ পেহী ইয়াত কমা তাৰপিছত কোৱা। ইয়াত দাৰি দিবা আৰু উদ্ধকমাটো ক্লজ কৰিবা। তাৰপাছত 9 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। আমি তলৰ শব্দকেইটাৰে বাক্য ৰচনা কৰিব লাগে। প্ৰথমটো হৈছে বীজাণু। বীজাণু মানুহৰ শৰীৰত সোমাই বিভিন্ন অসুখৰ সৃষ্টি কৰে। সাৰ্থক তোমাৰ পৰিশ্ৰমে অৱশেষত এটা সাৰ্থক ফল দিছে। পৰিষ্কাৰ আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে। আক্ৰান্ত ৰহিম জ্বৰত আক্ৰান্ত হৈ এতিয়া হাস্পতালত আছে। অসুখ তাইৰ দেউতাকৰ ডাঙৰ অসুখ হৈছে। ঠাণ্ডা শীতকালত খুব ঠাণ্ডা হয়। এইকেইটা মই তোমালোকক দি দিছোঁ তোমালোকে নিজেও বনাই লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছতে 11 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলত দিয়া ধাতুবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। এতিয়া দি যোগ ও তেতিয়াহ'লে দিওঁ হ'ব। হাঁহ যোগ হাঁহে। উঠ যোগ উঠা। ধৰ যোগ ধৰে। পঢ় যোগ পঢ়া। পৰ যোগ পঢ়ো। তাৰপাছতে 12 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়াপদসমূহত কি ধৰণৰ ক্ৰিয়া বিভক্তি যোগ হৈ আছে লিখা। এতিয়া তলৰ বাক্যকেইটাত আনো কি কি ক্ৰিয়া বিভক্তি যোগ হৈ আছে আমি লিখিব লাগে। মই ইয়াত তোমালোকক লিখি দিছোঁ তোমালোকে এইকেইটা চাই ভালদৰে লিখি ল'বা। এতিয়া 14 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ধৰি লোৱা বিদ্যালয়ত থকা অৱস্থাত হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ'ল। গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা। ইয়াত এখন আবেদন লিখিব কৈছে। তুমি বিদ্যালয়ত থকা অৱস্থাতে তোমাৰ হঠাতে জ্বৰ বা মূৰৰ বিষ হ'ল। এই বিষয়টো লৈ তুমি তোমাৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখিব লাগে। এতিয়া প্ৰথমে লিখিবা প্ৰতি তাৰপিছত কমা দিবা। মাননীয় প্ৰধান শিক্ষক মহোদয় মহোদয়া। ইয়াত মই দুটা দিছোঁ। যদি তোমালোকৰ ছাৰ হয় তেন্তে মহোদয় লিখিবা। যদি বাইদেউ হয় তেতিয়াহ'লে তোমালোকে মহোদয়া লিখিবা। তাৰ তলতে বিদ্যালয়ৰ নামটো লিখিবা তোমালোকৰ স্কুলৰ নাম।
তাৰ তলত আহিব বিষয়টো। ইয়াত লিখিবা হঠাৎ জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ বাবে আবেদন। যিহেতু তোমালোকৰ বিষয়টো প্ৰশ্নটো দিয়াই থাকিব, গতিকে ইয়াত লিখিবা। তাৰপিছত লিখিবা মহাশয় বা মহাশয়া। যদি ছাৰ মহাশয় আৰু বাইদেউ হ'লে মহাশয়া লিখিবা। তাৰ তলতে প্ৰেগাপ চেঞ্জ কৰি অলপ লিখিবা সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই এই বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। আজি বিদ্যালয়ত থকা অৱস্থাত হঠাৎ মোৰ জ্বৰ আৰু মূৰৰ বিষ আৰম্ভ হৈছে। এনে অৱস্থাত মোৰ পঢ়াত মনোযোগ দিয়া সম্ভৱ নহ'ব আৰু চিকিৎসাৰো প্ৰয়োজন। সেয়ে অনুগ্ৰহ কৰি আজি ঘৰলৈ যাবলৈ মোক অনুমতি দিয়ক। মহোদয়ৰ ওচৰত সৰল মিনতি। তাৰপিছতে তোমালোকে তলত আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী লিখিবা। তাৰপিছত তোমাৰ নিজৰ নামটো লিখিবা আৰু শ্ৰেণীৰ নাম লিখিবা আৰু লগতে ৰোল নং লিখি দিবা। এনেদৰে লিখিলে হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।